নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ মই জাতীয় বিদ্যালয় ৰাজ্যিক বৃত্তি পৰীক্ষা 2024-25ৰ পেপাৰখনৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰবোৰ লৈ আহিছোঁ। প্ৰশ্নকাকতৰ প্ৰশ্নবোৰ 6টা অংশত ভাগ কৰা হৈছে। ক অংশৰ পৰা প্ৰথম স্তৰলৈকে মুঠ 100টা প্ৰশ্ন আছে, তোমালোকে চাবা। প্ৰথম অংশত অসমীয়া 15টা প্ৰশ্ন আছে। প্ৰশ্ন 1, আকাশৰ তৰাবোৰে ডেছ কৰিছে, খালী ঠাই পূৰ কৰা। অপশ্যন এ জিলমিল, বি চিলমিল, চি মিলমিল, ডি পিলপিল। উত্তৰ হৈছে অপশ্যন এ জিলমিল। কুৱেশ্যন নম্বৰ 2, শ্ৰীমানৰ বিপৰীত লিংগ। অপশ্যন এ ডাঙৰীয়ানী, বি শ্ৰীযুক্তা, চি শ্ৰীমতী, ডি শ্ৰীমানী। ইয়াৰ উত্তৰ হৈছে অপশ্যন চি শ্ৰীমতী। 3 নম্বৰ প্ৰশ্ন, চিপৰাং হৈছে অপশ্যন এ বিহুত নাচনি খোপাত লোৱা এবিধ অলংকাৰ, কাঠফলা যতন, মাটিখনা এবিধ অস্ত্ৰ, ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰ হৈছে অপশ্যন চি মাটিখনা এবিধ অস্ত্ৰ। কুৱেশ্যন নম্বৰ 4, অৰুণোদয় নামৰ আলোচনীখনৰ প্ৰথম প্ৰকাশ হৈছিল। অপশ্যন এ 1836 চনত, বি 1846 চনত, চি 1872 চনত, ডি 1946 চনত। উত্তৰ হৈছে অপশ্যন বি 1846 চনত। কুৱেশ্যন নম্বৰ 5, নাট্যশাস্ত্ৰ নামৰ গ্ৰন্থখনৰ লেখক হ'ল এ ভৰতমুনি, বি মাধৱদেৱ, চি শংকৰদেৱ, ডি কালিদাস। উত্তৰ হৈছে অপশ্যন এ ভৰতমুনি। কুৱেশ্যন নম্বৰ 6, লিউয়েনহুকে বিশ্বৰ প্ৰথমটো অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। অপশ্যন এ 1575 চনত, অপশ্যন বি 1675 চনত, চি 1775, ডি 1872 চনত। উত্তৰ হৈছে অপশ্যন বি 1675 চনত। 7 নম্বৰ, সৰ্থেবাৰী বিখ্যাত এ পিতল শিল্পৰ বাবে, বস্ত্ৰনগৰী হিচাপে, কাঁহ শিল্পৰ বাবে, সোণৰ অলংকাৰ গঢ়া ঠাই হিচাপে। উত্তৰ হৈছে অপশ্যন চি কাঁহ শিল্পৰ বাবে। কুৱেশ্যন নম্বৰ 8, কোমোৰা, লাও, জিকা, কহুঁৱা এই শব্দকেইটাৰ মাজত থকা অমিলটো হ'ল। অপশ্যন এ কোমোৰা, বি লাও, চি জিকা, ডি কহুঁৱা। ইয়াৰ উত্তৰ হৈছে অপশ্যন ডি কহুঁৱা, কাৰণ সেইটো পাচলি নহয়। পুৰণি শব্দ একেই অৰ্থ সমাৰ্থক বুজোৱা এটা শব্দ হ'ল। অপশ্যন এ নবীন, বি পুৰাতন, চি ন, ডি নতুন। উত্তৰ হৈছে অপশ্যন বি পুৰাতন। কুৱেশ্যন নম্বৰ 10, নিয়চয়ঞ্চ যুক্তাক্ষৰটো ভাঙিলে হ'ব নিয় যোগ প্ৰথম চ যোগ নিয়, নিয় যোগ দ্বিতীয় চ যোগ নিয়। ইয়াৰ উত্তৰ হৈছে অপশ্যন এ নিয় যোগ প্ৰথম চ। কুৱেশ্যন নম্বৰ 11, তলৰ কোনটো বানান শুদ্ধ? ইয়াৰ উত্তৰ হৈছে অপশ্যন চি ভ্ৰূক্ষেপ। কুৱেশ্যন নম্বৰ 12, বদন চন্দ্ৰ শৰ্মাই ৰচনা কৰা এখন নাট হ'ল কোমৰ হৰণ, কুমাৰ সম্ভৱ, কুমাৰণী, কাৰেঙৰ লিগিৰি। ইয়াৰ উত্তৰ হৈছে অপশ্যন চি কুমাৰণী। লোক যোগ অৰণ্য সমান লোকৰণ্য, লোকাৰণ্য, লোকাৰণ্য, লোকঅৰণ্য। ইয়াৰ উত্তৰ হৈছে অপশ্যন চি লোকাৰণ্য। কুৱেশ্যন নম্বৰ 14, ঙনি কোঁৱৰ নামেৰে জনাজাত কবিগৰাকী হ'ল এ আনন্দ চন্দ্ৰ বৰুৱা, বি আনন্দ চন্দ্ৰ আগৰৱালা, চি জ্যোতিপ্ৰসাদ আগৰৱালা, ডি বদন চন্দ্ৰ শৰ্মা। উত্তৰ হৈছে অপশ্যন বি আনন্দ চন্দ্ৰ আগৰৱালা। নিৰ্মল শব্দটোৰ অৰ্থ। অপশ্যন এ নিকা, বি মলিন, চি অপৰিষ্কাৰ, ডি লেতেৰা। উত্তৰ হৈছে অপশ্যন এ নিকা। খ অংশত ইংৰাজী প্ৰশ্ন 16ৰ পৰা 30লৈ আছে। 16 নম্বৰ প্ৰশ্নটো, দ্য ৰেবিটছ এট কেৰট, আণ্ডাৰলাইন ৱৰ্ডটো কি হয়? এট মানে হৈছে এডভাৰ্ব, ভাৰ্ব, এডজেক্টিভ, প্ৰপাৰ নাউন। ইয়াৰ উত্তৰ হৈছে অপশ্যন বি ভাৰ্ব। 17 নম্বৰ কুৱেশ্যন, দ্য ষ্টুডেণ্ট আৰ চিটিং ইন দ্য ক্লাছৰুম চাইলেণ্টলি। অপশ্যন এ পাৰ্চনেল প্ৰনাউন, বি এডজেক্টিভ, চি এডভাৰ্ব, ডি ভাৰ্ব। ইয়াত চাইলেণ্টলিটো হৈছে অপশ্যন চি এডভাৰ্ব। 18 নম্বৰ কুৱেশ্যন, দে আৰ প্লেয়াৰ্ছ ডেট ইজ দেয়াৰ বল। দেয়াৰ ইজ এ অপশ্যন এ ভাৰ্ব, বি নাউন, চি প্ৰনাউন, ডি এডভাৰ্ব। এনচাৰ ইজ অপশ্যন চি প্ৰনাউন। দিছ ইজ মাই নিউ পেট ডগ, আই লাভ টু প্লে উইথ ইট। ডগ ইজ এ অপশ্যন এ নাউন, বি প্ৰনাউন, চি ভাৰ্ব, ডি এডভাৰ্ব। এনচাৰ ইজ অপশ্যন এ নাউন। ফাইণ্ড আউট দ্য কাৰেক্ট প্ৰিপজিশ্যন। 20, দে আৰ ৱাকিং ডেছ দ্য ৰুট। অপশ্যন এ এলং, বি অন, চি ইন, ডি এট। এনচাৰ ইজ অপশ্যন এ এলং। 21, ৰবি ৱাজ বৰ্ণ ডেছ মুম্বাই। অপশ্যন এ এট, বি ফ্ৰম, চি টু, ডি ইন। এনচাৰ ইজ অপশ্যন ডি ইন। চি অলৱেজ ব্ৰাছেছ হাৰ টিথ ডেছ নাইট। অপশ্যন এ এট, বি বাই, চি অন, ডি আফটাৰ। এনচাৰ ইজ অপশ্যন এ এট। 23, দ্য অল্ড মেন ইজ চিটিং ডেছ দ্য আৰ্মচেয়াৰ। অপশ্যন এ অন, বি এবভ, চি ইন, ডি এট। এনচাৰ ইজ অপশ্যন এ অন। কুৱেশ্যন নম্বৰ 24, হি ষ্টাডি ৰেগুলাৰলি ফৰ হিজ এক্সামিনেশ্যন।
অপশ্যন এ are studying, B is studying, C studied, D studies. Answer is option D studies. Question number 25. The boys swim in the pond every Sunday. Option A are swimming, B swim, C swam, D swims. Answer is option B swim. Question number 26. My grandfather read a newspaper now. Option A is reading, B are reading, C read, D reading. Answer is option A is reading. Question number 27. Sunita write a letter to her friend yesterday. Option A is writing, B wrote, C are writing, D written. The answer is option B wrote. Find out the correct article. 28. There is this beautiful garden in our school. Option A N, B the, C have, D A. Answer is option D A. There is a beautiful garden in our school. Question number 29. Rubul is this best boy in the class. Option A the, B A, C N, D has. Answer option A the. Rubul is the best boy in the class. Question number 30. Tom has this umbrella. Option A N, B the, C M, D A. Answer option A N. Tom has an umbrella. গ অংশ গণিতৰ প্ৰশ্ন 31 পৰা 50 লৈ 31 নম্বৰ প্ৰশ্ন 7 মিটাৰ আৰু 8 মিটাৰক চেণ্টিমিটাৰত প্ৰকাশ কৰিলে হ'ব 7 মিটাৰ আৰু 8 মিটাৰ দুইটা যোগ কৰিলে হ'ব 15 মিটাৰ যদি 1 মিটাৰত থাকে 100 চেণ্টিমিটাৰ 15 মিটাৰত হ'ব 1500 চেণ্টিমিটাৰ গতিকে উত্তৰ হ'ব অপশ্যন চি 1500 চেণ্টিমিটাৰ 32 নম্বৰ প্ৰশ্ন 3000 পূৰণ 900 সংখ্যাটো থকা শূন্যৰ সংখ্যা হ'ল এইটো পূৰণ কৰিব হ'লে দুইটা সংখ্যাত যিমানটা শূন্য আছে হেটা সংখ্যা যোগ কৰি দিলেই হ'ল অৰ্থাৎ 3000 আছে 3টা 900 আছে 2টা মুঠ শূন্য সংখ্যা 5টা 33 নম্বৰ প্ৰশ্ন 5 কিলোগ্ৰাম 700 গ্ৰামৰ লগত কিমান ওজন যোগ কৰিলে 10 কিলোগ্ৰাম হ'ব এই অংকটো আমি এনেকৈ কৰিব লাগিব 10 কিলোগ্ৰামক গ্ৰামলৈ পৰিৱৰ্তন কৰি 10000 গ্ৰাম পালো আৰু 5 কিলোগ্ৰাম 700 গ্ৰামক গ্ৰামলৈ পৰিৱৰ্তন কৰি আমি 5700 গ্ৰাম পালো এতিয়া 10000 গ্ৰামৰ পৰা 5700 গ্ৰামটো বিয়োগ কৰিলে উত্তৰটো হ'ব 4 কিলোগ্ৰাম 300 গ্ৰাম গতিকে উত্তৰ হ'ব অপশ্যন চি এডাল ৰেখাত থকা বিন্দুৰ সংখ্যা হ'ল অপশ্যন এ 3 বি 1 চি অসংখ্য ডি 2 উত্তৰ হৈছে অপশ্যন চি অসংখ্য এতিয়া সময় আগবেলা 10:30 5 ঘণ্টা 15 মিনিট আগৰ সময় আছিল অপশ্যন এ পিছবেলা 5:15 বি পিছবেলা 3:30 চি আগবেলা 5:30 ডি আগবেলা 5:15 যেহেতু এতিয়া আগবেলা 10:30 হৈছে 5 ঘণ্টা আগততো পিছবেলা হ'বই নোৱাৰে গতিকে আমি আগবেলা 5 ঘণ্টা বিয়োগ কৰিব লাগিব 10:30 পৰা 10:30 পৰা 5 বিয়োগ কৰিলে হ'ব 9:30 8:30 7:30 6:30 5:30 আৰু 15 মিনিট বুলি কৈছে গতিকে হ'ব 5:15 গতিকে উত্তৰ হৈছে অপশ্যন ডি আগবেলা 5:15 Question number 36 100 পৰা 4 সংখ্যাটো কিমান বাৰ বিয়োগ কৰিব পাৰি এটো আমি অংকটো কৰিবলৈ 100ক 4 এ হৰণ কৰিব লাগিব তেতিয়া আমি উত্তৰটো পাম 25 গতিকে উত্তৰ হৈছে অপশ্যন সি 25 37 নম্বৰ প্ৰশ্ন 512 কোটি 8,09,530ক অংকৰে লিখিলে হ'ব এটো কৰিবলৈ আমি গুটিকেইটা পঢ়ি চাব লাগে বাওঁফালৰ পৰা তেতিয়া আমি অপশ্যন বি টো পাম 512 কোটি 8,09,530 কাৰণ বাকিকেইটা তেনেকৈ পঢ়িলে আমি নাপাওঁ 38 নম্বৰ প্ৰশ্ন তলৰ কোনটো 24 ভাগৰ 18ৰ সমতুল্য ভগ্নাংশ অপশ্যন এ 2 ভাগৰ 1 অপশ্যন বি 3 ভাগৰ 2 অপশ্যন চি 8 ভাগৰ 3 অপশ্যন ডি 4 ভাগৰ 3 ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি 4 ভাগৰ 3 এটা আমি এনেকৈ কৰিব লাগে 24 ভাগৰ 18ক একে সংখ্যাৰে হৰণ কৰি আমি তলত দিয়া অপশ্যনখিনি পাওঁ তেনেকৈ উলিয়াব পাৰোঁ নহলে আমি পূৰণ কৰি উলিয়াব পাৰোঁ 39 নম্বৰ কুৱেশ্যন 19000 যোগ 999 পিছৰ সংখ্যাটো কি এটা অংক কৰিবলৈ আমি এনেকৈ কৰিব লাগিব 19000 লগত 999 টো যোগ কৰি 19999 পাম তাৰ পাছৰ সংখ্যাটো বুলি কোৱাৰ কাৰণে এক এটা যোগ কৰি দিলে আমি 20000 পাম গতিকে অপশ্যন এ 20000 শুদ্ধ 40 নম্বৰ প্ৰশ্ন এটা 12 ঘণ্টীয়া ঘড়ীত আগবেলা 7:30টা বাজুতে 24 ঘণ্টীয়া ঘড়ীত ঘড়ীটোৰ সময় হ'ব 19:30 ঘণ্টা বি 7:30 ঘণ্টা চি 11:30 ঘণ্টা ডি 12:30 ঘণ্টা যেহেতু সময়টো আগবেলাই হৈ আছিল গতিকে 24 ঘণ্টীয়া ঘড়ী হলেও উত্তৰটো আগবেলাই থাকিব গতিকে 7:30 ঘণ্টা শুদ্ধ হ'ব অপশ্যন বি 41 নম্বৰ প্ৰশ্ন ৰমেনৰ হাতত থকা চকলেটবোৰ প্ৰতিজন বন্ধুক 7টাকৈ ভগাই দিলে ৰমেনে ভগোৱা মুঠ চকলেটৰ সম্ভাৱ্য সংখ্যা কিমান এটা অংক কৰিবলৈ আমি অপশ্যনবোৰ চাব লাগিব কোনটো অপশ্যনক 7ৰে হৰণ যায় অপশ্যন এত আছে 40 বিত 48 চিত 36 ডিত 84 ইয়াৰ 84টোকে 7ৰে হৰণ যায় গতিকে উত্তৰ হ'ব অপশ্যন ডি 84 40 নম্বৰ প্ৰশ্ন এটা সংখ্যাক 15ৰে হৰণ কৰাত ভাগফল 0 হ'লে সংখ্যাটো হ'ব যেহেতু ভাগফল 0 হ'ব লাগিব গতিকে উত্তৰটো 0ই হ'ব গতিকে অপশ্যন বি শুদ্ধ
এটা বৃত্তৰ কেন্দ্ৰ আৰু বৃত্তটোত থকা যিকোনো এটা বিন্দুৰ মাজৰ দূৰত্ব হ'ল অপশ্যন এ বৃত্তচাপ, বি ব্যাসাৰ্ধ, চি ব্যাস, ডি জ্যা। এনেকৈ যদি আমি বৃত্তটোৰ কেন্দ্ৰটো দি লওঁ আৰু বৃত্তৰ যিকোনো বিন্দুলৈ যদি এটা ৰেখা টানো সেইটোক কোৱা হয় ব্যাসাৰ্ধ। গতিকে উত্তৰ হ'ব অপশ্যন বি ব্যাসাৰ্ধ। ৪৪ নম্বৰ ৫,১৭৫ক ২২৫ৰে হৰণ কৰোঁতে ৰোহনে উত্তৰ পালে ২৩ আৰু প্ৰীতমে উত্তৰ পালে ১৩। কোনে শুদ্ধ উত্তৰ পালে? এইটো আমি হৰণটো কৰি চাব লাগিব। কৰি চালে এনেকৈ উত্তৰটো যদি হৰণ কৰি চাওঁ উত্তৰটো আমি পাম ভাগফল ২৩। গতিকে আমি উত্তৰটো ক'ব পাৰোঁ যে ৰোহনে শুদ্ধ উত্তৰ পালে। গতিকে উত্তৰ হ'ল অপশ্যন এ ৰোহন। 45 নম্বৰ কুৱেশ্যন, তলৰ কোনটো ৪৫ৰ উৎপাদক হয় কিন্তু ৩ৰ গুণিতক নহয়? ইয়াৰ আমি ৪৫ৰ উৎপাদকবোৰ উলিয়ালে গোটেইকেইটাই ৪৫ৰ উৎপাদক হয়, কিন্তু গতিকে আমি ৩ৰ গুণিতক চাব লাগিব। অপশ্যন কেইটাত অপশ্যন বিটো ৩ৰ গুণিতক নহয়, গতিকে উত্তৰ হ'ল অপশ্যন বি ৫। 46 নম্বৰ প্ৰশ্ন, তলৰ কোনটো সংখ্যাৰ উৎপাদকৰ সংখ্যা আটাইতকৈ কম? যিহেতু মৌলিক সংখ্যাৰ উৎপাদক দুটাই থাকে ইয়াত, গতিকে এটাই মৌলিক সংখ্যা আছে অপশ্যন বি ১৭। গতিকে উত্তৰটো হ'ব ১৭, কাৰণ বাকীকেইটাৰ দুটাতকৈ বেছি উৎপাদকৰ সংখ্যা আছে আৰু ১৭ৰ দুটা আছে। কুৱেশ্যন নম্বৰ 47, ৪ গুণিতকৰ সংখ্যা। যিহেতু যিকোনো এটা সংখ্যাৰ গুণিতকৰ সংখ্যা অসংখ্য থাকে, গতিকে ৪ও গুণিতকৰ সংখ্যা হ'ব অসংখ্য। গতিকে উত্তৰ অপশ্যন চি শুদ্ধ অসংখ্য। 48 নম্বৰ, তলৰ কোনবোৰ উক্তি সত্য? এডাল ৰেখাখণ্ডৰ দুটা প্ৰান্তবিন্দু থাকে, গতিকে এইটো শুদ্ধ। এডাল সমান্তৰ ৰেখাই কটাকটি কৰে, সমান্তৰ ৰেখাই কেতিয়াও কটাকটি নকৰে। সৰলৰেখাৰ নিৰ্দিষ্ট দিশ থাকে, সৰলৰেখাৰ নিৰ্দিষ্ট দিশ নাথাকে, গতিকে এইটোও ভুল। দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে মাত্ৰ এডালহে সৰলৰেখা আঁকিব পাৰি, এইটোও শুদ্ধ। গতিকে প্ৰশ্নটো দিছিলে তলৰ কোনবোৰ উক্তি সত্য? গতিকে উত্তৰ হ'ব অপশ্যন বি 1 আৰু 4। 49 নম্বৰ কুৱেশ্যন, ক অংশৰ লগত খ অংশ মিলাই বিকল্পৰ পৰা শুদ্ধ উত্তৰ বাছি উলিওৱা। ক অংশ আৰু খ অংশ দি দিছে, আমি এইটো যদি এনেকৈও ক'ব পাৰোঁ, ইয়াত যে আছে ৩৬০০ হৰণ ৯০০, এইটো যদি আমি হৰণ কৰোঁ উত্তৰটো হ'ব ৪। গতিকে 4 to b, গতিকে 4 to b এটাতে আছে, গতিকে আমি ক'ব পাৰোঁ অপশ্যন এ শুদ্ধ। বাকীখিনি আমি নকৰিলেও হৈ যায়, কিন্তু আমি কৰিও চাব পাৰোঁ। 50 নম্বৰ প্ৰশ্ন, ক অংশৰ লগত খ অংশ মিলোৱা। এপিনে দিছে ভগ্নাংশৰ প্ৰকাৰবোৰ, এপিনে তাৰ উদাহৰণবোৰ দিছে। আমি যদি এইটো কৰি চাওঁ, আমিতো জানো মিশ্ৰ ভগ্নাংশ এইটো হয় আৰু সদিক ভগ্নাংশ এইটো হয়, কাৰণ হৰবোৰ একেই। গতিকে আমি যদি এই দুটা চাওঁ তেতিয়া উত্তৰটো পাম এনচাৰ বি, কাৰণ 1 to c আৰু 4 to d ইয়াতে আছে। এতিয়া হৈছে ঘ অংশ বিজ্ঞান ৫১ৰ পৰা ৬৫লৈ। ৫১ নম্বৰ প্ৰশ্নটো হৈছে, উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ? শৰ্কৰা যোগ পানী সমান কাৰ্বন ডাই অক্সাইড যোগ শক্তি, পানী যোগ কাৰ্বন ডাই অক্সাইড সমান শৰ্কৰা যোগ অক্সিজেন। অপশ্যন চি শৰ্কৰা যোগ কাৰ্বন ডাই অক্সাইড সমান পানী যোগ অক্সিজেন। অপশ্যন ডি পানী যোগ কাৰ্বন ডাই অক্সাইড যোগ শক্তি সমান শৰ্কৰা যোগ অক্সিজেন। ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি পানী যোগ কাৰ্বন ডাই অক্সাইড যোগ শক্তি সমান শৰ্কৰা যোগ অক্সিজেন। ফুলৰ কোনটো অংশ গুটিলৈ সলনি হয়? অপশ্যন এ গৰ্ভাশয়, বি চুপহী, চি পৰাগধানী, ডি ডিম্বক। ইয়াৰ উত্তৰ হৈছে অপশ্যন ডি ডিম্বক। 53টো হৈছে, তুমি এটা গধুৰ বেগ দাঙি ৰাস্তাত থিয় হৈ আছা। এই ক্ষেত্ৰত কোনো কাম কৰা হোৱা নাই, কাৰণ অপশ্যন এ তোমাৰ স্থানৰ কোনো পৰিৱৰ্তন হোৱা নাই, বি বেগটো গধুৰ, চি তুমি বেগটো দাঙি আছা, ডি ওপৰৰ আটাইকেইটা। উত্তৰ হৈছে অপশ্যন এ, কাৰণ তোমাৰ স্থানৰ কোনো পৰিৱৰ্তন হোৱা নাই। 54 নম্বৰ, তলৰ কোনবিধ উদ্ভিদৰ শিপাত খাদ্য জমা নহয়? অপশ্যন এ মূলা, বি আলু, চি গাজৰ, ডি চালগম। উত্তৰ হৈছে অপশ্যন বি আলু। ৫৫ নং প্ৰশ্ন, ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত যদি আমি চাওঁ হিউমাছ, হিউমাছ মানে হৈছে মাটিত মিহলি হোৱা জীৱ জন্তুৰ গছ গছনি মৰা পচা অংশ। জৈৱিক সাৰ মানে হৈছে যি মাটি কোমল কৰে। বালিয়া মাটি মানে হৈছে য'ত বায়ু সৰকি যায়, আৰু বোকা মাটি পানী বেছি থাকে। গতিকে উত্তৰটো হৈছে অপশ্যন চি। 56, তলৰ কোনটো যোৰ অশুদ্ধ? স্থিতিশক্তি গৈ থকা গাড়ী, বি বৈদ্যুতিক শক্তি ফেন, চি সূৰ্যৰ তাপ ডাৱৰ, ডি শাৰীৰিক শক্তি ফুটবল খেলা। ইয়াত অপশ্যন এটো ভুল, কাৰণ স্থিতিশক্তি মানে গৈ থকা গাড়ী নহয়, সেইটো গতিশক্তি হ'ব। 57, তলৰ কোনবোৰ উদ্ভিদৰ শিপা গুচ্ছমূল জাতীয়? অপশ্যন এ ঘাঁহ, আম, মটৰমাহ ধান, বি ভেন্দি জিকা পিঁয়াজ ধান, চি ধান ঘাঁহ পিঁয়াজ জিকা, ডি ঘাঁহ ধান পিঁয়াজ কুঁহিয়াৰ। ইয়াত উত্তৰ হৈছে অপশ্যন ডি ধান ঘাঁহ পিঁয়াজ কুঁহিয়াৰ। 58, মাটিৰ ওপৰৰ তৰপটোত সাৰুৱা, কাৰণ তাত অপশ্যন এ পানী নাথাকে, বি বোকাৰ পৰিমাণ বেছি, চি হিউমাছ থাকে, ডি বালিৰ পৰিমাণ বেছি। উত্তৰ হৈছে অপশ্যন চি হিউমাছ থাকে। 59, তলৰ কোনটো উক্তি অসত্য? চেনি কণিকাৰ মাজত ভাগ নাথাকে, বি নিমখ কেৰাচিনত মিহলি নহয়, চি চেনি মুকলিকৈ থ'লে ভিজি উঠে, ডি তাম নমনীয় পদাৰ্থ। ইয়াত উত্তৰ অপশ্যন এ অশুদ্ধ, কাৰণ চেনি কণিকাৰ মাজত ভাগ থাকে। তলৰ কোনবিধ শিল আগ্নেয় শিল? অপশ্যন এ চূণ শিল, বি নাইট্ছ, চি গ্ৰেনাইট, ডি বালি শিল। উত্তৰ হৈছে অপশ্যন চি গ্ৰেনাইট। তলৰ কোনবোৰ উক্তি শুদ্ধ?
1ত দিছে হেন চৰাইৰ ঠোঁট চুটি আৰু আকুৰা, শুদ্ধ। বৰটোকোলাই গছত ফুটা কৰি পোক পৰুৱা বিচাৰি খায়, এইটো ভুল। বগলীৰ ঠোঁটৰ আগটো জোঙা, শুদ্ধ। ঈগল চৰাইৰ ঠোঁটত টোটোলা থাকে, এইটো ভুল। গতিকে 1 আৰু 3টো শুদ্ধ। গতিকে উত্তৰ হ'ব অপশ্যন চি। এটা গ্লাছত কেইটুকুৰামান বৰফ থৈ দিলে গিলাচটোৰ বাহিৰ ফালে পানীৰ সৰু সৰু কণিকা জমা হয়। সেই কণিকাবোৰ ক'ৰ পৰা আহে? অপশ্যন এ গিলাচটোত থকা বৰফৰ পৰা, বি বায়ুত থকা অক্সিজেন গেছৰ পৰা, চি বায়ুত থকা পানীৰ ভাপৰ পৰা, ডি ওপৰৰ আটাইকেইটা। উত্তৰ হৈছে অপশ্যন চি, বায়ুত থকা পানীৰ ভাপৰ পৰা। 63 তলৰ কোনটো অশুদ্ধ? কাম কৰিবলৈ বল দিয়াৰ সামৰ্থ্যকে শক্তি বোলে। বি বলে বস্তুৰ স্থানৰ পৰিৱৰ্তন ঘটাব পাৰে। চি কাম কৰিবলৈ বলৰ প্ৰয়োজন। ডি বলে বস্তুৰ আকৃতি সলনি কৰিব নোৱাৰে। ইয়াত অপশ্যন ডিটো শুদ্ধ, কাৰণ বলে বস্তুৰ আকৃতি সলনি কৰিব নোৱাৰে কৈছে। 64 তলৰ কোনবিধ গছৰ পৰা কুইনাইন প্ৰস্তুত কৰা হয়? অপশ্যন এ চিৰতা, বি নয়নতৰা, চি চিনকণা, ডি আমলখি। উত্তৰ হৈছে অপশ্যন চি চিনকণা। 65 জলবতাহ ডেছ বলে খালী ঠাই পূৰ কৰা। অপশ্যন এ আবেলি, বি দিন আৰু ৰাতি দুয়োটা সময়তে, চি দিনত, ডি ৰাতি। উত্তৰ হৈছে অপশ্যন চি দিনত। অংশ সমাজ বিজ্ঞানৰ সাধাৰণ জ্ঞান। 66 বৰ্তমান ভাৰতৰ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? অপশ্যন এ এম ভেংকয়া নাইডু, বি জগদীপ ধনখৰ, চি এম হামিদ আনচাৰী, ডি কে আৰ নাৰায়ণ। উত্তৰ হৈছে অপশ্যন বি জগদীপ ধনখৰ। 67 আমাৰ দেশত কিমান বছৰ বয়সৰ পৰা নিৰ্বাচনত অংশ ল'ব পাৰি? অপশ্যন এ 17 বছৰ, বি 16 বছৰ, চি 18 বছৰ, ডি 15 বছৰ। উত্তৰ হৈছে অপশ্যন চি 18 বছৰ। বৰপেটা জিলাৰ সৰ্থেবাৰী কোনবিধ শিল্পৰ বাবে বিখ্যাত? অপশ্যন এ কাঁহ শিল্প, বি পিতলৰ শিল্প, চি মুখা শিল্প, ডি কমাৰ শিল্প। উত্তৰ হৈছে অপশ্যন এ কাঁহ শিল্প। হেলিৰ ধুমকেতু কিমান বছৰৰ মূৰে মূৰে আকাশত দেখা যায়? অপশ্যন এ 81 বছৰ, বি 75 বছৰ, চি 78 বছৰ, ডি 72 বছৰ। উত্তৰ অপশ্যন বি 75 বছৰ। দনিপলৰ তলৰ কোনখন ৰাজ্যৰ উৎসৱ? অপশ্যন এ অৰুণাচল প্ৰদেশ, বি মিজোৰাম, চি নাগালেণ্ড, ডি মেঘালয়। উত্তৰ হৈছে অপশ্যন এ অৰুণাচল প্ৰদেশ। তলৰ কোনখন ঠাই ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী? অপশ্যন এ শ্বিলং, বি আইজল, চি ইটানগৰ, ডি আগৰতলা। উত্তৰ হৈছে অপশ্যন ডি আগৰতলা। ভাৰতৰ সংবিধানে মুঠত কিমানটা ভাষাক স্বীকৃতি প্ৰদান কৰিছে? অপশ্যন এ 20টা, বি 21টা, চি 22টা, ডি 23টা। উত্তৰ হৈছে অপশ্যন চি 22টা। পৃথিৱীৰ আটাইতকৈ বৃহত্তম মহাদেশখনৰ নাম কি? অপশ্যন এ আফ্ৰিকা, বি ইউৰোপ, চি ওচেনিয়া, ডি এছিয়া। উত্তৰ হৈছে অপশ্যন ডি এছিয়া। মুকুতা শিশু আলোচনীখনৰ সম্পাদক কোন? অপশ্যন এ মিহিৰ দেউৰী, বি ৰঞ্জু হাজৰিকা, চি কুলৰঞ্জন ডেকা, ডি শান্তনু তামুলী। উত্তৰ হৈছে অপশ্যন এ মিহিৰ দেউৰী। 75 নম্বৰ গান্ধী জয়ন্তী কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 4 অক্টোবৰ, বি 1 অক্টোবৰ, চি 3 অক্টোবৰ, ডি 2 অক্টোবৰ। উত্তৰ হৈছে অপশ্যন ডি 2 অক্টোবৰ। উত্তৰ পূব সীমান্ত ৰেল সংমণ্ডলৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ যোৰহাটত, বি মঙলদৈ, চি বঙাইগাঁও, ডি মালিগাঁও। উত্তৰ হৈছে অপশ্যন ডি মালিগাঁও। গোৱালপাৰা জিলা আৰু তিনিচুকীয়া জিলাক কোনটো ৰাষ্ট্ৰীয় ঘাইপথে সংযোগ কৰিছে? অপশ্যন এ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, বি 36 নং ৰাষ্ট্ৰীয় ঘাইপথ, চি 38 নং ৰাষ্ট্ৰীয় ঘাইপথ, ডি 31 নং ৰাষ্ট্ৰীয় ঘাইপথ। উত্তৰ হৈছে অপশ্যন এ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। তলৰ কোনবিধ সম্পদক ক'লা হীৰা বোলে? অপশ্যন এ চূণশিল, বি প্ৰাকৃতিক গেছ, চি কয়লা, ডি খাৰুৱা তেল। উত্তৰ অপশ্যন চি কয়লা। অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত হয়? অপশ্যন এ বঙাইগাঁও, বি গোলাঘাট, চি মৰিগাঁও, ডি নগাঁও। উত্তৰ অপশ্যন চি মৰিগাঁও। তলৰ কোনটো জনগোষ্ঠী অৰুণাচল প্ৰদেশৰ বাসিন্দা? অপশ্যন এ মিচিমি, বি আও, চি মাৰ, ডি খাচী। উত্তৰ হৈছে অপশ্যন এ মিচিমি। ভোটা তৰা বুলি কোনটো গ্ৰহক কোৱা হয়? অপশ্যন এ মঙ্গল গ্ৰহ, বি শুক্ৰ গ্ৰহ, চি বুধ গ্ৰহ, ডি শনি গ্ৰহ। উত্তৰ অপশ্যন বি শুক্ৰ গ্ৰহ। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন তলৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ তিনিচুকীয়া জিলা, বি বৰপেটা জিলা, চি যোৰহাট জিলা, ডি চৰাইদেউ জিলা। অপশ্যন এ তিনিচুকীয়া জিলা। চাওলুং চুকাফা নামৰ কোঁৱৰজনে অসমত কিমান চনত প্ৰৱেশ কৰিছিল? অপশ্যন এ 1232 খ্ৰীষ্টাব্দত, বি 1229 খ্ৰীষ্টাব্দত, চি 1230 খ্ৰীষ্টাব্দত, ডি 1228 খ্ৰীষ্টাব্দত। উত্তৰ অপশ্যন ডি 1228 খ্ৰীষ্টাব্দত। 84 ৰাওলাট আইন কিমান চনত প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যন এ 1915, অপশ্যন বি 1916, অপশ্যন চি 1918, অপশ্যন ডি 1919 চনত। উত্তৰটো হৈছে অপশ্যন ডি 1919 চনত। নালন্দা বিশ্ববিদ্যালয়ৰ তলৰ কোনখন ঠাইত অৱস্থিত? অপশ্যন এ কোচিত, বি গুৱাহাটীত, চি পাটনাত,
ডি আগ্ৰাত। উত্তৰ হৈছে অপশ্যন চি পাটনা। প্ৰথম অংশ মানসিক সামৰ্থ্য 86ৰ পৰা 100লৈ। 86টো কৈছে তলৰ চিত্ৰটোৰ প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি সংখ্যা বহিব। এইটো যদি আমি ভালকৈ মন কৰোঁ, বাহিৰত থকা সংখ্যাটোৰ লগত 8 পূৰণ কৰি ভিতৰত থকা সংখ্যাটো বহিছে। যেনেকৈ 5 8 গুণ 40, 6 8 গুণ 48, 8 8 গুণ 64, গতিকে ইয়াত হ'ব 7 8 গুণ 56, গতিকে উত্তৰ হ'ব অপশ্যন বি 56। 87টো কৈছে তলৰ আৰ্হিকেইটা লক্ষ্য কৰা আৰু এই অনুসৰি হ'বলগীয়া পঞ্চম আৰ্হিটোত কেইটা পিঠ আখৰ থাকিব উলিওৱা। এইটো যদি প্ৰথম হয়, এইটো যদি দ্বিতীয় হয়, এইটো তৃতীয় হয়, এইটো যদি চতুৰ্থ আৰ্হি হয়, পঞ্চম আৰ্হিটো হ'ব এনেকা। ইয়াত কেইটা আছে পি 1 2 3 4 5 6 7 8 9 10, গতিকে উত্তৰ হ'ব অপশ্যন বি 10। 44 নম্বৰটো কৈছে তলৰ চিত্ৰটো লক্ষ্য কৰা প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি সংখ্যা বহিব উলিওৱা। এইটো যদি আমি ভালকৈ মন কৰোঁ, 20টো কেনেকৈ পাইছে, ইয়াত 4 আৰু 5টো পূৰণ কৰিলে 20 হয়, তেনেকৈ 3 7 গুণ 21 হয়, গতিকে এনেকৈ 7 6 গুণ 42 হ'ব, গতিকে উত্তৰ হ'ব অপশ্যন ডি 42। 89টো কৈছে তলৰ সংখ্যা ক্ৰমটোৰ প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি সংখ্যা বহিব উলিওৱা। প্ৰথমটো দিছে 4, তাৰপৰা দিছে 16, 64, প্ৰশ্নবোধক 1024। ইয়াত যদি আমি মন কৰোঁ, 4ৰ লগত 4 পূৰণ কৰিলে 16 হয়, 16ৰ লগত 4 কৰিলে 64 হয়, 64ৰ লগত 4 কৰিলে 256 হ'ব, আৰু তাৰ লগত 4 কৰিলে 1024 হ'ব, গতিকে উত্তৰ হৈছে অপশ্যন বি 256। তলৰ তালিকাখনৰ প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি সংখ্যা বহিব লোৱা। এইটো যদি আমি মন কৰোঁ, 9ৰ লগত 2 পূৰণ কৰিলে 18 হয়, 6 2 গুণ 12, 11ৰ লগত 2 কৰিলে 22, গতিকে 8ৰ লগত 2 কৰিব লাগিব, গতিকে উত্তৰটো হ'ব 8 2 গুণ 16, অপশ্যন চি। এটা লিপ ইয়েৰৰ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ মাহ তিনিটাত মুঠতে কিমান দিন থাকে। এটা লিপ ইয়েৰ হ'লে ফেব্ৰুৱাৰী মাহটোত 29 দিন হ'ব, গতিকে 29 যোগ তৃতীয় মাহত মাৰ্চত 31 দিন আৰু এপ্ৰিলত 30 দিন, গতিকে গোটেইকেইটা যোগ কৰি দিওঁ, উত্তৰটো পাম 90 দিন, গতিকে উত্তৰ হ'ল অপশ্যন ডি 90 দিন। ৰোহনে ডাক টিকট সংগ্ৰহ কৰি ভাল পায়। তেওঁ প্ৰথম সপ্তাহত 6টা, দ্বিতীয় সপ্তাহত 7টা, তৃতীয় সপ্তাহত 9টা আৰু চতুৰ্থ সপ্তাহত 12টা ডাক টিকট সংগ্ৰহ কৰিলে। এই ক্ৰমত ডাক টিকট সংগ্ৰহ কৰিলে তেওঁ ষষ্ঠ সপ্তাহত কেইটা ডাক টিকট সংগ্ৰহ কৰিব। এইটো যদি আমি এনেকৈ কৰোঁ, প্ৰথম সপ্তাহত 6টা, দ্বিতীয়ত 7টা, তৃতীয়ত 9টা, চতুৰ্থত 12টা কৰিলে পঞ্চমত তেওঁ কৰিব 16টা আৰু ষষ্ঠ সপ্তাহত কৰিব 21টা। এইটো কেনেকৈ পালোঁ, প্ৰথমৰ পৰা দ্বিতীয় সপ্তাহৰ মাজত তেওঁ এটাও বেছি ডাক টিকট নলয়, তেনেকৈ 7ৰ পৰা 9লৈ 1টা, 9ৰ পৰা 12লৈ 2টা, 12ৰ পৰা 16লৈ 3টা, 16ৰ পৰা 21লৈ 4টা হয়, গতিকে উত্তৰ হৈছে অপশ্যন চি 21টা। 93টো হৈছে তলৰ তালিকাখন পৰ্যবেক্ষণ কৰা আৰু প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি সংখ্যা বহিব উলিওৱা। এইটো কেনেকৈ কৰিছে, এই দুটা যোগ কৰি ইয়াত পাইছে, এই দুটা যোগ কৰি ইয়াত সংখ্যাটো পাইছে, তেনেকৈ এই দুটা যোগ কৰি ইয়াত পাইছে, এই দুটা যোগ কৰি ইয়াত পাইছে, গতিকে আমি 4ৰ লগত যদি 6 যোগ কৰোঁ উত্তৰটো হ'ব 10, গতিকে অপশ্যন বি শুদ্ধ। 94টো হৈছে তলৰ চিত্ৰত থকা সংখ্যাবোৰ ক্ৰম অনুযায়ী এক নিয়মত আছে। প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি সংখ্যা বহিব উলিওৱা। এইটো কেনেকৈ কৰিছে, 2ৰ লগত 7টো যোগ কৰি 9 পাইছে, তেনেকৈ 7ৰ লগত 9 যোগ কৰি 16 পাইছে, গতিকে আমি 9ৰ লগত 16 যোগ কৰিলে উত্তৰটো হ'ব 25, গতিকে আমাৰ অপশ্যন চিটো শুদ্ধ। তলৰ আৰ্হিটো ভালদৰে লক্ষ্য কৰা আৰু এ লিখা থকা স্থানত কি সংখ্যা বহিব উলিওৱা। এইটো যদি চাওঁ আমি, 2 6 গুণ 12 হৈছে, 12 6 গুণ 72, তেনেকৈ 8 9 গুণ 72 হৈছে, গতিকে গম পাইছোঁ যে এইকেইটা পূৰণ কৰিলে মাজত থকা সংখ্যাটো পাইছে, গতিকে 2 2 গুণ 4, 4ৰ লগত কি পূৰণ কৰিলে 72 হ'ব, উত্তৰটো হৈছে অপশ্যন বি 18। 96টো কৈছে গীতা, ৰীতা আৰু এনিশাৰ মাজত 160 টকা এনেদৰে ভগোৱা হ'ল যাতে গীতাই ৰীতাৰ 3 গুণ আৰু এনিশাই ৰীতাৰ 4 গুণ পায়। ৰীতাই পোৱা ধনৰ অংশ কিমান হ'ব। অপশ্যন এ 24 টকা, বি 25 টকা, চি 30 টকা, ডি 20 টকা, উত্তৰ হৈছে অপশ্যন ডি 20 টকা। তলৰ সংখ্যাক্ৰমটোৰ প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি সংখ্যা বহিব উলিওৱা। এইকেইটা মন কৰাচোন, প্ৰতিটোৰ মাজত ডিফাৰেঞ্চ হৈছে এনেকৈ বাঢ়ি বাঢ়ি গৈছে, যে এটাৰ পৰা 210, এটাত 310, এটাত 410, এটাত 510, এনেকৈ যদি আমি উত্তৰটো কৰোঁ, উত্তৰটো পাম আমি অপশ্যন বি 5859। 98 কুৱেশ্যনটো হৈছে জয়িতাৰ এটা 12 ঘণ্টীয়া ঘড়ী আছে। নৱেম্বৰ মাহত তাইৰ অসুখ হোৱাত তাই একে লেঠাৰিয়ে 3 দিন বিচনাত শুই থাকিব লগা হ'ল। এই 3টা দিনত তাই ঘড়ী ঘণ্টা কাঁটাডাল মুঠ কেইপাক ঘূৰিব। এদিনত ঘণ্টা কাঁটাকেইডাল 2 পাক ঘূৰে, গতিকে 3 দিনত মুঠ পাক ঘূৰিব 6 পাক, গতিকে উত্তৰ হৈছে অপশ্যন এ 6 পাক। তলৰ আৰ্হিকেইটা ভালদৰে লক্ষ্য কৰা আৰু চতুৰ্থ আৰ্হিত কেইটা তৰা থাকিব উলিওৱা। প্ৰথমটোত যদি আমি চাওঁ, 2টা ঘৰ আছে দুয়োফালেই আৰু ইয়াত 3টা হৈ গৈছে দুয়োফালে, ইয়াত 4টা চিটা আছে, গতিকে তাৰ পিছতো হ'ব এফালেও 5টা, এফালেও 5টা, গতিকে আমি যদি ইয়াত হিচাপ কৰোঁ মুঠ তৰা সংখ্যা পাম 25টা, গতিকে উত্তৰ হৈছে অপশ্যন ডি 25টা। এখন পুতলা গাড়ীৰ চকাটো এবাৰ ঘূৰোঁতে 20 চেণ্টিমিটাৰ দূৰ যায়। গাড়ীখনে 4 মিটাৰ অতিক্ৰম কৰিলে চকাটো কেইবাৰ ঘূৰিব। অপশ্যন এ 16 বাৰ, বি 22 বাৰ, চি 20 বাৰ, ডি 18 বাৰ।
আমি যদি এইটো কৰি চাওঁ এবাৰ সমান 20 সেন্টিমিটাৰ গতিকে 4 মিটাৰ 4 মিটাৰটোক যদি আমি সেন্টিমিটাৰলৈ নিওঁ 4 পূৰণ 100 সেন্টিমিটাৰ সমান 400 সেন্টিমিটাৰ গতিকে আমি যদি এটা 400ক 20ৰে হৰণ কৰি দিওঁ তেতিয়া কেইবাৰ ঘূৰিব ওলাব গতিকে আমি হৰণ কৰি উত্তৰটো পালো 20 বাৰ গতিকে উত্তৰ হৈছে অপচন সি 20 বাৰ যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ